প্ৰথম কুৱেশ্যনটো দিয়া আছে হু ইষ্টাব্লিছ দ্য গুৰুদ্বাৰ এট ধুবুৰী ধুবুৰীস্থিত গুৰুদ্বাৰটো কোনে স্থাপন কৰিছিল অপশ্যন এ দিয়া আছে গুৰু অৰ্জুন অপশ্যন বি দিয়া আছে গুৰু অংগদ অপশ্যন চি দিয়া আছে গুৰু টেগ বাহাদুৰ অপশ্যন ডি দিয়া আছে গুৰু নানক ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি গুৰু টেগ বাহাদুৰে ধুবুৰীত গুৰুদ্বাৰ স্থাপন কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ৰিভাৰ অফ ইণ্ডিয়া ইজ কল্ড বৃদ্ধগংগা ভাৰতৰ কোনখন নদীক বৃদ্ধগংগা বুলি কোৱা হয় অপশ্যন এ দিয়া আছে কাবেৰী অপশ্যন বি দিয়া আছে নৰ্মদা অপশ্যন চি দিয়া আছে কৃষ্ণা অপশ্যন ডি দিয়া আছে গোদাবৰী ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি গোদাবৰী নদীখনক ভাৰতৰ বৃদ্ধগংগা নামে জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে হু চেলিব্ৰেট চাপচৰকুট ফেষ্টিভেল চাপচৰকুট উৎসৱ কোনে পালন কৰে অপশ্যন এ দিয়া আছে দ্য পিপুল অফ মণিপুৰ অপশ্যন বি দিয়া আছে দ্য পিপুল অফ মেঘালয় অপশ্যন চি দিয়া আছে দ্য পিপুল অফ মিজোৰাম অপশ্যন ডি দিয়া আছে দ্য পিপুল অফ ত্ৰিপুৰা ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি মিজোৰামৰ লোকসকলে চাপচৰকুট উৎসৱ পালন কৰে নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য চেয়াৰমেন অফ দ্য নেশ্যনেল ৱাটাৰ ৰিচোৰ্চ কাউন্সিল ৰাষ্ট্ৰীয় জলসম্পদ পৰিষদৰ অধ্যক্ষ কোন অপশ্যন এ দিয়া আছে প্ৰাইম মিনিষ্টাৰ অপশ্যন বি দিয়া আছে হোম মিনিষ্টাৰ অপশ্যন চি দিয়া আছে চিফ জাষ্টিছ অফ ইণ্ডিয়া অপশ্যন ডি দিয়া আছে প্ৰেচিডেণ্ট ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ ভাৰতীয় জলসম্পদ পৰিষদৰ অধ্যক্ষ হয় প্ৰাইম মিনিষ্টাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ হেমন্ত দত্ত ফ্ৰম আছাম গট দ্য ভূপেন বৰুৱা এৱাৰ্ড অসমৰ পৰা হেমন্ত দত্তই কোন বছৰত ভূপেন বৰুৱা বঁটা লাভ কৰিছিল অপশ্যন এ দি আছে 2017 অপশ্যন বি দি আছে 2025 অপশ্যন চি দি আছে 2024 অপশ্যন ডি দি আছে 2018 এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 2017 চনত হেমন্ত দত্তই ভূপেন বৰুৱা বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৰোড দ্য বুক মালগুৰি ডেজ কিতাপখন কোনে লিখিছিল অপশ্যন এ দি আছে আৰ কে নাৰায়ণন অপশ্যন বি দি আছে আৰ কে লক্ষ্মণ অপশ্যন চি দি আছে আৰ কে পণ্ডিত অপশ্যন ডি দি আছে আৰ কে নাৰায়ণ এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি আৰ কে নাৰায়ণে মালগুৰি ডেজ নামৰ কিতাপখন ৰচনা কৰিছিল বা লিখিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ ৱাজ দ্য উগ্ৰতাৰা টেম্পল বুল্ড বাই দ্য আহোম এম্পিয়াৰ শিৱসিংহ আহোম স্বৰ্গদেউ শিৱসিংহই উগ্ৰতাৰা দেৱালয় কোন চনত নিৰ্মাণ কৰিছিল অপশ্যন এ দি আছে 1720 অপশ্যন বি দি আছে 1725 অপশ্যন চি দি আছে 1795 অপশ্যন ডি দি আছে 1850 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি 1725 চনত আহোম স্বৰ্গদেউ শিৱসিংহই উগ্ৰতাৰা দেৱালয় স্থাপন কৰিছিল বা নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ ৱাজ নামঘোষা ট্ৰেন্সলেট ফ্ৰম আছামিজ ইনটু ইংলিছ নামঘোষাক অসমীয়াৰ পৰা ইংৰাজীলৈ কোন চনত অনুবাদ কৰা হৈছিল অপশ্যন এ দি আছে 1997 অপশ্যন বি দি আছে 1991 অপশ্যন চি দি আছে 2000 অপশ্যন ডি দি আছে 2001 এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ মাধৱদেৱৰ সৃষ্টি নামঘোষা অসমীয়াৰ পৰা ইংৰাজী ভাষালৈ অনুবাদ কৰিছিল 1997 চনত নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য চিফ আৰ্কিটেক্ট অফ দ্য হোৱাইট ৰিভলিউশ্যন অপশ্যন এ দি আছে ভি আৰ কৃষ্ণান আয়াৰী অপশ্যন বি দি আছে ভি কোৰিয়ান অপশ্যন চি দি আছে জৱাহৰলাল নেহৰু অপশ্যন ডি দি আছে এম এছ স্বামীনাথন ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য টাৰ্ম নিকায় ইজ ৰিলেটেড টু নিকায় শব্দটো কাৰ সৈতে জড়িত সেইটো সুধিছে অপশ্যন এ দি আছে হিন্দু অপশ্যন বি দি আছে আৰবিক অপশ্যন চি দি আছে বুদ্ধিজম অপশ্যন ডি দি আছে জৈনিজম ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি নিকায় শব্দটো বুদ্ধিজমৰ লগত জড়িত নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য বৰ্ডাৰ লাইন বিটুইন ইণ্ডিয়া এণ্ড চাইনা ইজ কল্ড ভাৰত আৰু চীনৰ মাজৰ সীমাৰেখাক কোৱা হয় অপশ্যন এ দি আছে ৰেড ক্লিফ লাইন অপশ্যন বি দি আছে ডুৰন লাইন অপশ্যন চি দি আছে মেকমোহন লাইন অপশ্যন ডি দি আছে নান অফ দ্য এভভ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি ভাৰত আৰু চীনৰ মাজৰ সীমাৰেখাক কোৱা হয় মেকমোহন লাইন বুলি আৰু ডুৰন লাইনটো ভাৰত আৰু আফগানিস্তানৰ মাজৰ ৰেখা কোৱা হয় আৰু ৰেড ক্লিফ লাইন ভাৰত আৰু পাকিস্তান নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ পাৰ্চন ফ্ৰম নৰ্থ ইষ্ট ষ্টেট ফাৰ্ষ্ট গট দাদা চাহেব ফাল্কে এৱাৰ্ড উত্তৰ পূব ৰাজ্যৰ কোনজন ব্যক্তিয়ে প্ৰথমে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল অপশ্যন এ দিছে যতীন্দ্ৰনাথ গোস্বামী অপশ্যন বি দি আছে সত্যজিৎ ৰয় অপশ্যন চি দি আছে ভূপেন হাজৰিকা অপশ্যন ডি দি আছে নন অফ দিছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি উত্তৰ পূব ৰাজ্যৰ প্ৰথমজন দাদা চাহেব ফাল্কে বঁটা লাভ কৰা ব্যক্তি হৈছে ভূপেন হাজৰিকা নেক্সট কুৱেশ্যনটো দিয়া আছে
নেম দ্য পাৰ্চন হু হেজ এৱাৰ্ডেড পদ্মশ্ৰী 2017 ইন দ্য ফিল্ড অফ ছায়েন্স এণ্ড টেকন'লজি ফ্ৰম আছাম। অসমৰ পৰা বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত পদ্মশ্ৰী 2017 বঁটা লাভ কৰা ব্যক্তিজনৰ নাম কি? অপশ্যন এ দি আছে জিতেন্দ্ৰ নাথ গোস্বামী, অপশ্যন বি দি আছে প্ৰফেচাৰ অজয় কুমাৰ ৰয়, অপশ্যন চি দি আছে অশোক কুমাৰ ভট্টাচাৰ্য, অপশ্যন ডি দি আছে এলি আহমেদ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। জিতেন্দ্ৰ নাথ গোস্বামী হৈছে অসমৰ পৰা বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত 2017 বৰ্ষত পদ্মশ্ৰী বঁটা লাভ কৰা ব্যক্তি। নেক্সট কুৱেশ্যনটো দিয়া আছে হু অথৰ্ড দ্য বুক ইণ্ডিয়া উইন্স ফ্ৰীডম। ভাৰত স্বাধীনতা জয় নামৰ গ্ৰন্থখনৰ লেখক কোন? অপশ্যন এ দি আছে APJ আব্দুল কালাম, অপশ্যন বি দি আছে মৌলানা আব্দুল কালাম আজাদ, অপশ্যন চি দি আছে জৱাহৰলাল নেহৰু, অপশ্যন ডি দি আছে মহাত্মা গান্ধী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি, মৌলানা আব্দুল কালাম আজাদ হৈছে ইণ্ডিয়া উইন্স ফ্ৰীডম নামৰ গ্ৰন্থখনৰ লেখক। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য চিপকো মুভমেণ্ট ৱাজ ফাৰ্ষ্ট লিড বাই। চিপকো আন্দোলন প্ৰথমে নেতৃত্ব দিছিল। অপশ্যন এ দি আছে চুন্দৰলাল বহুগুণা, অপশ্যন বি দি আছে মেধা পাটেকাৰ, অপশ্যন চি দি আছে ৰামদেৱ মিশ্ৰ, অপশ্যন ডি দি আছে কৈলাশ সত্যাৰ্থী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, চিপকো আন্দোলনৰ প্ৰথম নেতৃত্ব বহন কৰিছিলে চুন্দৰলাল বহুগুণাই। নেক্সট কুৱেশ্যনটো দিয়া আছে ইণ্টাৰনেশ্যনেল ডে ফৰ বায়'লজিকেল ডাইভাৰ্চিটি ইজ অবজাৰ্ভ অন। জৈৱ বৈচিত্ৰ্যৰ বাবে আন্তঃৰাষ্ট্ৰীয় দিৱস কিমান তাৰিখে পালন কৰা হয়? অপশ্যন এ দি আছে 21 ফেব্ৰুৱাৰী, অপশ্যন বি দি আছে 22 মে', অপশ্যন চি দি আছে 5 জুন, অপশ্যন ডি দি আছে 23 জুন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি, 22 মে' তাৰিখে জৈৱ বৈচিত্ৰ্য আন্তঃৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফ্ল'য়িং কাউণ্ট্ৰিজ শ্বেয়াৰ দ্য লাৰ্জেষ্ট বাউণ্ডাৰী লেণ্ড উইথ ইণ্ডিয়া। তলৰ কোনখন দেশৰ সীমান্তৰ দৈৰ্ঘ্য ভাৰতৰ সৈতে সৰ্বাধিক? অপশ্যন এ দি আছে বাংলাদেশ, অপশ্যন বি দি আছে পাকিস্তান, অপশ্যন চি দি আছে ভূটান, অপশ্যন ডি দি আছে চাইনা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, ভাৰতবৰ্ষই বাংলাদেশৰ লগত আটাইতকৈ দীঘল সীমা শ্বেয়াৰ কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ডাইৰেক্টৰ অফ দ্য স্বৰ্ণকমল 2018 উইনিং ফিল্ম ভিলেজ ৰকষ্টাৰ। স্বৰ্ণকমল 2018 বিজয়ী ছবি ভিলেজ ৰকষ্টাৰ পৰিচালক কোন আছিল? অপশ্যন এ দি আছে ৰীমা দাস, অপশ্যন বি দি আছে ৰীমা বৰা, অপশ্যন চি দি আছে জয়সিং জয় দুহতীয়া, অপশ্যন ডি দি আছে অঞ্জু শেখৰ দাস। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, ৰীমা দাস হৈছে স্বৰ্ণকমল বঁটা লাভ কৰা ভিলেজ ৰকষ্টাৰ ছবিখনৰ পৰিচালক। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য ন'ন এজ নেপোলিয়ন অফ ইণ্ডিয়া। ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায়? অপশ্যন এ দি আছে এম্পায়াৰ অশোক, অপশ্যন বি দি আছে আকবৰ, অপশ্যন চি দি আছে সমুদ্ৰগুপ্ত, অপশ্যন ডি দি আছে বিক্ৰমাদিত্য। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন নামে জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে ভিটামিন এ ডিফিচিয়েঞ্চি কজ। ভিটামিন এৰ অভাৱত হোৱা ৰোগটো হৈছে। অপশ্যন এ দি আছে বেৰি, অপশ্যন বি দি আছে গ্ৰাভেজ ডিক্ৰেছ, অপশ্যন চি দি আছে নাইট ব্লাইটনেছ, অপশ্যন ডি দি আছে স্ক্ৰাভি। শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, নাইট ব্লাইটনেছ হৈছে ভিটামিন এৰ অভাৱত হোৱা এটা ৰোগ। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য প্ৰজেক্ট REPLAN ইজ ৰিলেটেড টু। REPLAN প্ৰকল্পৰ সৈতে জড়িত তলৰ কোনটো সুধিছে? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব আনচাৰ বি, ৰিডিউচিং প্লাষ্টিক ইন নেচাৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফ্ল'য়িং ইজ ষ্টেট বাৰ্ড অফ ত্ৰিপুৰা। ত্ৰিপুৰা ৰাজ্যৰ ৰাজ্যিক পক্ষী কি সেইটো সুধিছে? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব আনচাৰ বি, গ্ৰীণ ইম্পেৰিয়েল পিজন হৈছে ত্ৰিপুৰা ৰাজ্যৰ ৰাজ্যিক পক্ষী। নেক্সট কুৱেশ্যনটো দিয়া আছে কোনগৰাকী ব্যক্তিয়ে টেলিগ্ৰাফৰ সংকেত আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি, ছামুৱেল মৰ্ছে টেলিগ্ৰাফৰ সংকেত আৱিষ্কাৰ কৰিছিল। টেলিগ্ৰামত আমি প্ৰতিদিনে একোটা বিষয়ৰ ওপৰত কুইজ আপলোড কৰোঁ যিসমূহ তোমালোকৰ বাবে বহুত বেছি প্ৰয়োজন হ'ব। ইয়াৰ উপৰিও আমাৰ প্ৰতিটো ভিডিঅ'ৰ বা প্ৰতিটো মক টেষ্টৰ আমি PDF-সমূহ তাত যোগান ধৰোঁ। তাৰ উপৰিও সময়ে সময়ে যিসমূহ কাৰেণ্ট এফেয়াৰ ওলাই থাকে সেই কাৰেণ্ট এফেয়াৰসমূহ আমি তাত আপলোড কৰোঁ। গতিকে তোমালোকে আমাৰ লগত টেলিগ্ৰামত জইন হ'বলৈ ছাইডত থকা QR ক'ডটো স্কেন কৰি জইন হ'ব পাৰা, নতুবা টেলিগ্ৰামত গৈ তোমালোকে ব্লগ উইথ ষ্টাডি 19 বুলি চাৰ্চ কৰিও জইন হ'ব পাৰা।